মিয়া অসমীয়া পৰিষদৰ প্ৰশিক্ষক তথা অধ্যাপক ৰফিকুল আহমেদে আৰু বিটিচিৰ বগৰীবাৰী ৰাজচক্ৰৰ লাট মণ্ডলসকলৰ উপস্থিতিত স্বগণনা বিষয়ৰ ওপৰত বিজেপি দলৰ অসম প্ৰদেশৰ মুখপাত্ৰ তথা গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত বনেন্দ্ৰ কুমাৰ মুছাহাৰী ডাঙৰীয়াই নিজে নিজৰ স্বগণনা সম্পন্ন কৰাৰ লগতে বিষয়টোৰ ওপৰত মূল্যৱান বক্তব্য আগবঢ়ায়। তেখেতে স্বগণনাৰ গুৰুত্ব, সুবিধা, বিভিন্ন পৰ্যায়, উপকাৰিতা আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াৰ বিষয়ে বিতংভাৱে আলোকপাত কৰি জনসাধাৰণক এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। স্বগণনা দেশৰ উন্নয়ন পৰিকল্পনা, জনকল্যাণমূলক আঁচনি প্ৰস্তুতকৰণ আৰু সঠিক নীতি নিৰ্ধাৰণৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ ভিত্তি। সেয়েহে প্ৰতিজন দায়িত্বশীল নাগৰিকে 2 আগষ্টৰ পৰা 16 আগষ্ট 2026 চনৰ ভিতৰত অনলাইনৰ স্বগণনা অংশগ্ৰহণ কৰি দেশ গঢ়াৰ এই ঐতিহাসিক অভিযানত নিজৰ মূল্যৱান অৱদান আগবঢ়াওক। আমাৰ লোকপিয়ল, আমাৰ ভৱিষ্যত। আহক স্বগণনাত অংশগ্ৰহণ কৰি এক উন্নত ভাৰত গঢ়াত অংশীদাৰ হওঁ। এইদৰে মন্তব্য কৰে বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে। নমস্কাৰ। যোৱা 2 আগষ্টৰ পৰা অসমত লোকপিয়ল 2027ৰ প্ৰস্তুতিৰ কাম আৰম্ভ হৈছে আৰু তাৰ লগত সংগতি ৰাখি এটা অনলাইন যোগে পৰ্টেল খুলি পেলাই নিজৰ ডাটা নিজে ফিল আপ কৰাৰ এটা সুযোগ আমাক দিছে, যাক আমি কয় স্বগণনা, সেল্ফ এনুমেৰেশ্যন পদ্ধতি। এই সেল্ফ এনুমেৰেশ্যন, নিজৰ ডাটা নিজে আমাৰ পৰিচয় আমি নিজে ইয়াত দিব পৰাৰ এটা পৰ্টেল খুলি দিছে। সেই পৰ্টেলটো হৈছে www.sc.census.gov.in। গতিকে তাত আমি ৱেবছাইট খোলাৰ লগে লগে আমাৰ OTP এটা আহিব আৰু সেই OTPটো অহাৰ পিছত OTPটো ফিল আপ কৰি দিয়াৰ লগে লগে আমাৰ এটা ফৰ্মেট আহিব আৰু সেই ফৰ্মেটটো আমি ফিল আপ কৰি দিব লাগিব। কি ফিল আপ কৰিব লাগিব? এইটো হৈছে যে মোৰ ঘৰৰ অৱস্থা কি, মানে পাকা ঘৰ না টিনৰ ঘৰ না খেৰৰ ঘৰ, মানে আমাৰ ঘৰৰ বিৱৰণ এইটো সম্পূৰ্ণ দিব লাগিব। কিমান ৰুমৰ ঘৰ, আমাৰ খোৱা পানীৰ কাৰণে কি ব্যৱস্থা আছে, আমাৰ ঘৰৰ লেট্ৰিন কি অৱস্থাত আছে, আমাৰ ঘৰত গাড়ী ঘোঁৰা আছেনে নাই, মটৰচাইকেল আছেনে নাই, 4চকীয়া গাড়ী আছেনে নাই, না ইয়াতকৈ ভাল কিবা, মানে ডিটেইলছ আমাৰ নিজৰ সম্পত্তিৰ সম্পূৰ্ণ বিৱৰণখিনি ইয়াত ডাটাত আমি ফিল আপ কৰিব লাগিব। সেইটো তাত আপুনি খুলিলেই সেইটো গম পাই যাব। গতিকে সেইখিনি ফিল আপ কৰি দিয়াটোৱে আমাৰ কাম। আৰু এই বস্তুটো আমি এই কাৰণত কৰিব লাগে, এই প্ৰক্ৰিয়াটো 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে এই অনলাইন পদ্ধতি, সেল্ফ এনুমেৰেশ্যন পদ্ধতিটো চলিব। তাৰপিছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে চৰকাৰীভাৱে নিয়োজিত বিষয়াসকলে আমাৰ প্ৰতিটো ঘৰে ঘৰে গৈ পেলাই এইটো আমাৰ চেঞ্চাছ যেতিয়া সিহঁতে কৰিব, এই যে আমি অনলাইন যে আমি ফিল আপ কৰিলোঁ, তাত আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা পাব। সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আমি সেই বিষয়াসকলক দিয়াৰ লগে লগে আমি যিখিনি ফিল আপ কৰিছিলোঁ সেই ফিল আপ কৰাটো সিহঁতে সম্পূৰ্ণ সেইটো পাব আৰু লগে লগে সিহঁতে নোট কৰি ফিল আপ কৰি মানে আমাৰ যিখিনি চেঞ্চাছৰ প্ৰক্ৰিয়া সেইখিনি সম্পূৰ্ণ হ'ব। গতিকে এইটো এই কাৰণত কৰিব লাগে যে আমাৰ এই বিষয়াসকল আহিলে খুব কম সময়ৰ ভিতৰতে সিহঁতে আমাৰ কামখিনি কৰি ল'ব পাৰিব। তাৰমানে সময়ৰ যথেষ্টখিনি আমি নাটনি আমাৰ কম হ'ব, সিহঁতক মানে কম সময়ৰ ভিতৰত সিহঁতে আমাৰ কামখিনি কৰিব পাৰিব। গতিকে এইখিনি সহযোগ আমি প্ৰত্যেক ৰাইজেই কৰিব লাগিব, কাৰণ ইমান বহল এটা ৰাজ্যখনত এই চেঞ্চাছ ইমান সহজ কথা নহয়। গতিকে মই সমূহ ৰাজ্যক মই অনুৰোধ কৰিছোঁ যে আমি সকলোৱে এই 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত আমাৰ এই অনলাইন যোগে স্বগণনা, সেল্ফ এনুমেৰেশ্যন পদ্ধতি
এই কামখিনি যাতে সকলোৱে কৰে তাৰ কাৰণে সমূহ ৰাজ্যক বিনম্ৰভাৱে অনুৰোধ জনালোঁ।